ভগৱন্তই কৈছে তোমাক যি লাগে মই তাকে দিম, কিন্তু নিয়মখিনি শিকি ল'বা। মই ভাগৱতত গোটেই নিয়ম বান্ধি থৈ আহিছোঁ গুৰু ৰূপে। 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যি মানি চলিব তাৰ বেমাৰ আজাৰ নহয়, আয়ুস বাঢ়িব। তাৰ আয়ুস বঢ়াব পাৰিব আপুনি, ভগৱানে দিয়াতকৈ আয়ুস বঢ়াব পাৰিব। ভগৱানে আমাক আয়ুস কিমান দিছে? মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত। আমাক চবকে 100 বছৰ দি পঠিয়াইছে ভগৱানে, কাকো কমাই দিয়া নাই। তৎসত্বেও আমাৰ বহুত মানুহ 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে গুচি গৈছে। কিয়? ভাগৱতৰ দৰ্শন নাজানে। ভাগৱতৰ দৰ্শন নজনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা তেওঁ 100 বছৰ ভোগ কৰিবলৈ নাপায় যদি ভাগৱতৰ নিয়ম নামানে। আৰু মানে যদি ভগৱানে দিয়াতকৈ আয়ুস বঢ়াব পাৰিব। আমাৰ শংকৰ মাধৱৰ দিনত কেইবাজনো আতা পুৰুষে আয়ুস বঢ়াইছে। তাৰ উদাহৰণ গুৰুচৰিত্ৰত উল্লেখ আছে যে তেওঁলোকে শংকৰ মাধৱৰ পৰাই শাস্ত্ৰ ভাগৱতৰ শুনিছিল, কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনাবিলাক শিকি লৈছিল। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আতা 130 বছৰ, ৰামৰাম আতা 140 বছৰ, মথুৰা দাস আতা 151 বছৰ বয়সলৈ আয়ুস বঢ়াইছে। গুৰুতকৈও শিষ্যই আয়ুস বঢ়াইছে। কিয়? ভাগৱতৰ নিয়মখিনি তেওঁলোকে পালন কৰিছে। মনত ৰাখিব কথাটো। আমাৰ জীৱনশৈলীৰ কথাখিনি জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আপোনাৰ হৃদয়খন কৃষ্ণ থকা হৃদয় কৰি ৰাখিছেনে অসুৰ থকা হৃদয় কৰি ৰাখিছে? যিখন হৃদয়ত কাৰো প্ৰতি বেয়া ভাৱ নাই, হিংসা, খিয়াল, অন্যায়, কাম, ক্ৰোধ, লোভ, মোহ এই ভাৱবোৰ যাৰ হৃদয়খনত নাই, সেইখন সুন্দৰ হৃদয়। সেই হৃদয়ত ভগৱন্ত চৈতন্য হৈ থাকিব। সেই সুন্দৰকৈ ৰখা হৃদয়খনৰ লোকজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, খোলা হাঁহি মাৰিব পাৰিব। সব মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ থাকিলেও খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ সংখ্যাই বেছি। কিয়? তেওঁলোকৰ হৃদয়খন মানে লেতেৰা কৰি ৰাখিছে, আসুৰিক ভাৱ সোমাই ৰাখিছে। আসুৰিক ভাৱ কোনবিলাক? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, এ মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, আয়ুস বঢ়াই দিব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাও হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মন বেয়া হৈ থকা মানুহে যিমান ঘিউ মৌ খাওক তাৰ আয়ুস কমি যাব, চেহেৰা ভগ্ন হৈ যাব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহি আমাৰ হৃদয়খনৰ কথা আমি উপলব্ধি কৰিব লাগিব। আপোনালোকে আইনাখন কিয় চায়? আপোনালোকৰ ঘৰত কোনে বেছিকৈ চায়? যদি ডেকা গাভৰু আছে, যদি নতুনকৈ বিয়া কৰা ডেকা গাভৰু আছে,
তেওঁলোকে বয়সস্থ সকলতকৈ ঘনাই আইনাখন চাই থাকে কিয় চাই তেওঁলোক আগতকৈ বগাই হৈছে নে কলাই হৈছে নে শকতে হৈছে নে ক্ষীণাইছে নে গালত কিবা স্পট পৰিছে নেকি তাক জানিবৰ কাৰণে ঘনাই আইনাখন চাই থাকে মহাপুৰুষ গুৰুজনাই উপমা দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই দৰ্পণ মানে আইনা আইনাখন চালে যেনেকৈ আমাৰ নিজৰ অৱয়ৱটোৰ কথা ক'ব পাৰো ভাগৱত শুনাৰ লগে লগে আমাৰ হৃদয়খনৰ কথা ক'ব পাৰো মোৰ হৃদয়খন ভগৱান থকাৰ কৈ উপযোগী কৰি ৰাখিছোনে আখৰিক ভাৱেৰে ভৰাই ৰাখিছো মোৰ মনটো শুদ্ধ পথত আছে নে ভুল পথে গৈছে যদি ভুল পথে গৈছে আপোনাৰ শৰীৰে ৰোগ ব্যাধি ভুগিবই লাগিব ভাগৱতত কৈছে মনে পাপ কৰে যায় লাগয় জীৱত শিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আমাৰ বহুত মানুহৰ শৰীৰত বেমাৰ হৈছে কিয় মনটো সংযম কৰিব নোৱাৰাৰ কাৰণে মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়া ঠাইলৈ গৈছে যাৰ কাৰণে তাৰ প্ৰতিক্ৰিয়াটো দেহে ভোগ কৰিছে আপোনাৰ মনে বেয়া কাম কৰিলে শৰীৰে ভোগ শাস্তি ভোগ কৰিবই লাগিব ৰেহাই নাপাব মনত ৰাখিব কথাটো গতিকে এতিয়া আমাক এই কাহিনীৰ মাজেদি বৈবাহিক সম্পৰ্কৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিছে ইয়াত কৈছে যে সূৰ্যৰ দুহিতা মই নামত কালিন্দ্ৰী কালিন্দীয়ে নিজৰ বিবাহৰ উদ্দেশ্যৰ সম্পৰ্কে মানে দ্ৰৌপদী প্ৰমুখ্যে আইসকলক জনাইছে হুৱন্ত ঈশ্বৰ স্বামী হেন বাঞ্ছা কৰি কৃষ্ণকেশে চিন্তু মই তপস্যা আচৰি আপুনি ঈশ্বৰক লাভ কৰিবলৈ হ'লে ঈশ্বৰৰ চিন্তনটো সৰুৰ পৰাই কৰিব লাগিব হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমি ভাগৱত ধৰ্ম বা ভক্তি ধৰ্মৰ শিক্ষাটো ল'ৰা ছোৱালীক সৰুৰ পৰা দিব লাগিব ঘৰলৈ অহা আলহীক সেৱা এটা কৰি আশীৰ্বাদ এটা ল'বলৈ তেওঁলোকক সৰুৰ পৰা আদৰ্শটো শিকাব লাগিব ক'ৰবালৈ যাত্ৰা কৰি স্কুল বা কলেজলৈ যাওঁতে মাক বাপেকে চকু দিব লাগিব বোপাই স্কুললৈ যোৱা কৃষ্ণ বুলি কৈ যাবা দেই ৰাম বুলি কৈ যাবা ককাক আইতাক বহি আছে ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা এই আদৰ্শটো মাক বাপেকে সৰুৰ পৰা ল'ৰা ছোৱালীক শিকাব লাগিব মাকৰ উপদেশ মতে যিটো ল'ৰাই যাওঁতে কৃষ্ণ বুলি কৈ যাব যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে কৃষ্ণ বুলি যাত্ৰা কৰি যোৱাৰ লগে লগে তেওঁৰ পিছে পিছে কৃষ্ণ যাবলৈ বাধ্য হয় যেনেকৈ গাইজনীয়ে পোৱালিটো মুখৰ আগত লৈ যায় শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ কৃষ্ণৰ নাম লৈ যোৱা জীৱটোক ভগৱানে তেনেকৈ ৰক্ষা কৰি যায় একচিত্ত বনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমুদকি ধৰি ভগৱানে গদা লৈ সেই জীৱটোক উদ্ধাৰ কৰি থাকে আমি এতিয়া ল'ৰা ছোৱালী সেই শিক্ষা দিছো নে নাই এতিয়া কালিন্দীয়ে কৈছে মই কৃষ্ণক স্বামী পাবৰ কাৰণে মই সৰুৰ পৰাই আৰাধনা কৰিছো এই নীতি শিক্ষাখিনি আপুনি সৎ হ'বলৈ হ'লে সৰুৰ পৰাই আপুনি সৎ আদৰ্শৰ পাত্ৰ হ'ব লাগিব সৎ পৰিৱেশ পাব লাগিব মাক দেউতাকে এই নীতি শিক্ষাবিলাক দিব লাগিব ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব ভক্তি জ্ঞান নীতি শিক্ষা দিব লাগিব যি মাক বাপেকে ল'ৰা ছোৱালীক ভক্তি জ্ঞান নিদিয়ে নীতি শিক্ষা নিদিয়ে তেওঁলোকৰ মাক বাপেকৰ উপাধি লোৱাৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভাগৱতত ঋষক প্ৰভুৱে 24 অৱতাৰৰ অন্যতম অৱতাৰ ঋষক প্ৰভুৱে কৈ গৈছে
আমি অকল ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, তেওঁলোকক ভক্তি জ্ঞান নীতি শিক্ষাবিলাক দিব লাগিব। নীতি শিক্ষা নিদিয়া মাক বাপেক পিতৃ মাতৃৰ যোগ্যতা নাই বুলি কৈছে ভাগৱতে। মনত ৰাখিব কথাটো। ভাগৱত শুনিবলৈ সেইকাৰণে আহিব লাগে, বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আমি জীৱনত ল'ৰা ছোৱালীবিলাকৰ মনৰ পৰা বেয়াটো যেতিয়ালৈকে আঁতৰাই দিব নোৱাৰিম, সেইটো ল'ৰা বা ছোৱালী ভৱিষ্যত ভাল হ'ব নোৱাৰে। সেইকাৰণে কৃষ্ণই বাল্যকালতে গকুলত কেইবাটাও অসুৰ বধ কৰি লৈছে। কি কাৰণে বধ কৰিছে? বাহিৰত সেইটো এটা কাহিনী, এটা কাহিনী আকাৰে দেখাইছে। আচল আধ্যাত্মিক অৰ্থটো কি? যে আমি সৰু কালতে কৃষ্ণই অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ ইত্যাদি অসুৰবিলাকক আগতীয়াকৈ মাৰি লৈছে। যদি সেই অসুৰখিনিক বাল্যকালত নামাৰে, তেতিয়া তেওঁ 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে। গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল, তেতিয়া তেওঁৰ বয়স 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। অংগ কেলিৰ যোগ্যতা তেওঁ হোৱা নাই। এইটোৱে আমাক কি শিকাইছে? যে আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ মনৰ পৰা এই আসুৰিক যিবিলাক ভাৱ, অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, এই অসুৰবিলাকৰ যিটো আসুৰিক ভাৱ, প্ৰবৃত্তি, জন্মগত প্ৰবৃত্তি, এই প্ৰবৃত্তিবিলাকক মাৰিব লাগিব। মৰা মানে সংস্কাৰ কৰিব লাগিব। কেনেকৈ? কৃষ্ণ সংস্কৃতিৰ দ্বাৰা, কৃষ্ণ ভক্তিৰ দ্বাৰা। কংসক চন্দন পিন্ধোৱা হৈৰিন্ধি কুজি তেতিয়ালৈকে কুজি হৈ আছিল, যিদিনালৈকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধাই আছিল। যিদিনাখনেই কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধাই দিলে, সেইদিনা থুতৰিটো ধৰাৰ লগে লগে ৰিজু হৈ গ'ল, মানে পোন হৈ গ'ল। এইটোৱে কি বুজাইছে? আমি যেতিয়ালৈকে ভাগৱত শুনিবলৈ নাহিম, আমিও হৈৰিন্ধিৰ দৰে পূজাই হৈ থাকিম। হৈৰিন্ধিৰ কোচ কেইটা? 3টা। আমাৰো 3টা কোচ, সত, ৰজ, তম। মনত ৰাখিব, সত, ৰজ, তম গুণত যিদিনালৈকে থাকিম আমি, সেইদিনালৈকে আমিও কুজিয়ে হৈ থাকিম। অকল কুজি কাহিনীটো পঢ়ি থাকিলেই নহ'ব, আপুনি নিজেও কুজি হৈ আছে নেকি তাক উপলব্ধি কৰিব লাগিব। কংস হ'ল অজ্ঞানতা আৰু অহংকাৰৰ প্ৰতীক। আপুনি যেতিয়ালৈকে ধনৰ অহংকাৰ কৰিব, বিদ্যাৰ অহংকাৰ কৰিব, সম্পদৰ অহংকাৰ কৰিব, চিৰিৰ অহংকাৰ কৰিব, আপুনিও কুজাই হৈ থাকিব। আমাৰ 5টা অহংকাৰে ভক্তি কৰিব নিদিয়ে, আজি ইয়ালৈ আহিব নিদিয়ে। কোনকেইটা অহংকাৰ? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱনম এব চ যত তত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভকতিৰ কণ্টক। আপোনালোকে নিজকে নিজে সোধক, মই গাঁওখনৰ ভিতৰত, বাউলী মৈদাম গাঁৱৰ ভিতৰত উচ্চ জাতি বুলি মই যদি গৰ্ব কৰোঁ, মই সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিম। মই বাউলী গাঁৱৰ ভিতৰত মোতকৈ পুথিগত ডিগ্ৰীধাৰী মোতকৈ আৰু নাই, এই বুলি পুথিগত ডিগ্ৰীক লৈ যি অহংকাৰ কৰিব, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। মই বাউলী গাঁৱৰ ভিতৰত, মৈদামৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি ধনক লৈ যি গৰ্ব কৰিব, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। চিৰি, আমাৰ কিছুমান মানুহ চেহেৰা বগা চগা ধুনীয়া হ'লে ক'লা মানুহক নামাতেই, নাচাই। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। কাৰণ আপুনি এই বাউলী গাঁৱত, মৈদাম গাঁৱত এজনী ভাল বোৱাৰী, এজনী ভাল ছোৱালী, এজন ভাল ডেকা ল'ৰা, এজন ভাল মতা মানুহ, এগৰাকী ভাল মাইকী মানুহ হৈ এইখন গাঁৱত থাকিবলৈ আপুনি পূৰ্বজন্মতেই, প্ৰাৰব্ধ কালতেই ভগৱানক আহ্বান জনাইছিল, আৰাধনা কৰিছিল।
সাধনাৰ ফলতহে আপোনাক বাউলি মৈদাম গাঁৱত আনতকৈ ধুনীয়া বোৱাৰী এজনী বা ছোৱালী এজনী কৰি ভগৱানে জন্ম দিছে গতিকে সুন্দৰক লৈ গৰ্ব নকৰিব সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে আপুনি মইনো কোন তেওঁৰ পৰম বৈষ্ণৱ মানে নাৰদ মুনিয়ে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয় নাই তেতিয়া কৃষ্ণই মিচিককে হাঁহি পেলাই ক'লে নাৰদ এইষাৰ কথা যি মোৰ আগতে ক'লা দেই আনৰ আগত আৰু নক'বা নাৰদে মনে মনে থাকিলে নামি অহাৰ লগে লগে তেওঁ মনত আকৌ আগৰ ভাৱটো আহি গ'ল আৰে মই দেখিবলৈ ধুনীয়া সেইটো ক'লেও অপৰাধ লাগে নেকি কৃষ্ণটো চবৰে হৃদয়তে আছে আপুনি কি ভাবে গমেই পাই গ'ল এওঁৰ দেখোন অহংকাৰটো আকৌ আহি গ'ল এতিয়া এওঁক যদি মই এই শ্ৰীৰ অহংকাৰটো আঁতৰাই দিব নোৱাৰোঁ অনাগত দিনত এই অহংকাৰৰ কাৰণে তেওঁ সমাজৰ অপ্ৰিয় হৈ যাব কাৰণ অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায় সি যি বিষয়তে অহংকাৰ নকৰক ধনৰ অহংকাৰেই কৰক বিদ্যাৰ অহংকাৰেই কৰক শ্ৰীৰ অহংকাৰেই কৰক সম্পদৰ অহংকাৰেই কৰক অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায় গতিকে এওঁ সমাজৰ অপ্ৰিয় হৈ যাব সেইকাৰণে তেওঁ গৈ থকা বাটতে যোগ বলে এখন স্বয়ম্বৰ পাতি দিলে স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকহে মালা পিন্ধাব নাৰদৰ কাণত কথাটো পৰি গ'ল নাৰদে ভাবিলে মোতকেতো সুন্দৰ মৰ্ত্যত আৰু দ্বিতীয় ব্যক্তি নাই আজি এইগৰাকীক মই লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে নাৰদ গৈ বহিলগৈ তাৰ কাষতে গন্ধৰ্ব তাৰ পিছত ৰজামহ দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক ধুনীয়া কইনাই যেতিয়া মালালৈ ওলাই আহিছে নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু ওচৰ পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে কইনাই তেওঁলৈ কটাক্ষ দৃষ্টিয়ে চাই যেতিয়া আগবাঢ়ি গৈছে তেতিয়া গন্ধৰ্বজনক কৈছে কি হ'ল কথাটো বোলে তুমি আইনাখন চোৱাগেচোন আইনাখন চাইছে নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে সুন্দৰক বান্দৰ কৰি বহুৱাই থৈ দিছে নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ কাম লগে লগে নাৰদেও অভিশাপ দি দিলে প্ৰভু তুমিও এদিন এই বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব পাৰিবা গতিকে অভিশাপ দিয়াৰ লগে লগে ভগৱানেও ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা হৈছে এইবোৰ কাহিনী এই কাহিনীৰ মাজেদি আমাক কি বুজাই আছে যে আমি কোনো বিনাশী সম্পদক লৈ যাতে অভিমান কৰিব লগা নহয় অভিমানে আমাক ভক্তিৰ পৰা আঁতৰাই দিব আপোনাৰ যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিও যিজনে ভগৱন্তৰ নাম ল'ব পাৰিব মনত ৰাখিব কথাটো সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে নদন বদন হৈ আছে কিন্তু ভগৱন্তৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে কিন্তু আমাৰ স্বাভাৱিকতে কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই আমাৰ অভিমান হৈ যায় আমি ভকতৰ সংগলৈ নহা হওঁ নামঘৰলৈ নহা হওঁ গুৰু সেৱা কৰিবলৈ সময় নোলায় ঈশ্বৰৰ কথা এটা শুনিবলৈ আজৰি নাই ক'বলৈও আজৰি নাই এনেকুৱা এটা অৱস্থাৰ আমি দাস হৈ যাওঁ কিন্তু ভগৱন্তই কৈছে মই দিয়া ধন ধান থাকি যি মোৰ নাম ল'বলৈ পাহৰি যায় তাক এদিন মই মোৰ নাম লোৱাবলৈ বাধ্য কৰাই দিম কেনেকৈ
এনেকুৱা এটা বেমাৰ লগাই দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা সেইদিনা কিন্তু তেওঁ মোক মাতিবলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলে নবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে কোন শাস্ত্ৰত উল্লেখ আছে যে বিপদত পৰিলে ঈশ্বৰৰ নাম ললে তেওঁ ভাল পাব বুলি অৰ্থাৎ হেজন স্বাৰ্থপৰ যি বিপদত পৰিলে ঈশ্বৰৰ নাম লয় আমি সমাজপ্ৰিয় জীৱ মেন ইজ এ সোশিয়েল এনিমেল আমি সমাজপ্ৰিয় জীৱ আমি সকলো সময়তে সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত আমি সম্পৰ্ক ৰাখি চলিব লাগে সম্পদৰ কালত সমাজলৈ নাহে বিপদত হলে সমাজ বিচাৰে হেজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে যি মানুহে বিপদত পৰিলেহে সমাজৰ ওচৰলৈ আহে সম্পদৰ সময়ত সমাজৰ লগত সম্পৰ্ক নাৰাখে সেইজন মানুহ কোনো সমাজৰ প্ৰিয় হ'ব যিজন মানুহক সমাজে বেয়া পায় সেইজন মানুহক ভগৱানে বেয়া পায় যিজন মানুহক সমাজে ভাল পায় সেইজন মানুহক ভগৱানে ভাল পায় মনত ৰাখিব কথাটো এই তথ্য আমাক দিছে গতিকে এতিয়া তেওঁ আমাক এই মানে বাৰ্তা দিছে কালিন্দী সূৰ্যৰ জীয়েকে যে কোনোবা ছোৱালীয়ে যদি মনে ভবা স্বামীৰ পত্নী হ'ব বিচাৰে তেতিয়াহ'লে তেওঁ সৰুৰ পৰাই ঈশ্বৰ ভক্তিপৰায়ণ হ'ব লাগিব ঈশ্বৰক তেওঁ মনৰ কথাখিনি সৰুৰ পৰাই জনোৱাৰ এটা পৰিৱেশ আমি দিব লাগিব সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব কাৰণ এতিয়া কাৰো ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি নকহি তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব আয়ুষ্মান ভৱ ঘৰখন মংগল হ'ব এই বুলি কাৰো ঘৰলৈ কাৰো সমাজলৈ কাৰো নামঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি আশীৰ্বাদ নিদিয়ে কোনে দিব আমাৰ ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান ভগৱান সবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱ আলহী অতিথিত আছে